ইয়াত ঘূৰি আছোঁ আমি। কি ধুনীয়া এটা ঠাই। আজি প্ৰথমবাৰ বহুত সুন্দৰ এটা মই চাবলৈ আহিছোঁ। ভোগেশ্বৰ দাস বৰদল আৰু মহৰ মেইন মালিকজনৰ নাম হৈছে কমলেশ্বৰ দাস। কমলেশ্বৰ দাসৰ ককায়েক ভোগেশ্বৰ দাস। এতিয়া মহটো চাওক, বহুত সুন্দৰ এটা মহ। ইমান গৰমতো এতিয়া মহৰ স্বাস্থ্য পাতি বহুত ধুনীয়া হৈ আছে না। আজি চাইছোঁ প্ৰতিটো মহৰে চেহেৰা পাতি বহুত ধুনীয়া হৈছে। কমলেশ্বৰ দাসৰ বহুত সুন্দৰ মহটো, বৰদলৰ মহটো। এইবাৰ আপোনালোকে যুঁজ দেখিছে বাৰু। আৰু আজি মোৰ লগত আছে আমাৰ ইয়াৰ প্ৰমোদ হাজৰিকা আছে। বহুত দিনৰ পিছত মহটো দেখিছোঁ। স্বাস্থ্যও ঠিকে আছে বাৰু, ভালে হৈ আছে। পানীত পেলাই থৈছে, গৰমটো বেছি আৰু আজি গৰম বহুত। এইবাৰ কেইখন যুঁজোৱা হ'ল ইয়াক? তিনিখনমান যুঁজাইছা ন? তিনিখনতে কেইখনত হাৰিছে? এখনত হাৰিছে ন? হয়, দুখন জিকিছে? দুখন জিকিছে ন? তো এইবাৰ চাওক, মহটো চাওক, স্বাস্থ্য পাতিটো ধুনীয়া হৈছে। গৰমত প্ৰতিটো মহৰ চেহেৰা ধুনীয়া হৈছে ন? এতিয়া বৰ্তমান কি খুৱাই আছে? ঘাঁহ, কিনা ঘাঁহ? তোমালোকৰ দলনিত ঘাঁহ আছে জানো? আছে ন? ভাইটিয়ে মহটোৰ লগত বহুতখিনি কষ্ট কৰি আছে। মহটোৰ লগত বেছি কোন থাকে? দেউতা থাকে নে তুমি থাকা? ঠিকে আছে, দুইজনে থাকে বাৰু। সুন্দৰ এটা মহ। মহটো ৰাখিবা ন? থাকিব? তে বেচিম বুলি মানে ভাবা তেনেকুৱা কোনো হেৰি নাই ন? মহটো বহুত ধুনীয়া মহ, শিঙৰ গাদিও বহুত ধুনীয়া। অলপ চালৈ লৈ আহা। তোমাৰ নামটো কি আছিলে? লক্ষ্যজ্যোতি দাস। তুমি মোৰ লগত থাকাই নহয় যুঁজত, ভাল লাগে। সুন্দৰ এটা মহ, এতিয়া ৰাইজৰ সম্পদ হয়। বহুত সুন্দৰ মহ, চাওক স্বাস্থ্য পাতিও বহুত ধুনীয়া হৈ আছে। তোমালোকৰ এইটোৱে প্ৰথম মহ নে আগত আৰু মহ আছিলে? আগত আছিলে ন? মহ ৰখা কিমান বছৰ হ'ল এতিয়ালৈ? 2020 চনৰ পৰা আৰম্ভ। ইয়াক 2020 চনত আনিছা ন? এতিয়া বৰ্তমান ইয়াৰ 6 বছৰ হ'ল। ইয়াক ৰখা 6 বছৰ হ'ল। প্ৰমোদে দেখিছা মানে? হয়। ইয়াক কেইটাত অনা হৈছে? দুটাত মানত অনা হৈছে ন? শিং কিন্তু বহুত বেলেগ দেই, বহুত আনকমন শিং ন? শিঙৰ গাড়ী, শিঙৰ গাড়ী আপোনালোকে দেখিছে, বহুত সুন্দৰ শিঙৰ গাড়ী দেই। ৰংটো অলপ সলনি হৈছে ন? মুগা বৰ্ণ হৈ আহিছে। বহুত সুন্দৰ মহ, বৰদলৰ বহুত সুন্দৰ মহটো। এই ভাইটিয়ে পানীতে পেলাই থয়, গৰমটো বেছি নাই, এই গৰমত পানীতে থাকে। মহৰ লগত আছে লক্ষ্যজ্যোতি দাস। তো আপোনালোকে প্ৰতিখন যুঁজত ভাইটিক দেখাই পোৱা, ভালে লাগে ভাইটিক দেখি। তাৰপিছত প্ৰথম ক'ত নিয়া হয় ইয়াক যুঁজাবলৈ? নাই প্ৰথম এনেই তোমালোকে ক'ত নিয়া প্ৰতি বছৰে? বৈদ্যবৈত। হয়। 2027 কি হয় এতিয়াও সিদ্ধান্ত হোৱা নাই, পিছৰ কথা, এতিয়াও দেৰি আছে বাৰু। এতিয়াও মহ যুঁজলৈ বহুত টাইম আছে, 6 মাহ আছে। তাৰ আগতে আপোনালোকে চাওক, মহটো বহুত সুন্দৰ হৈ আছে। সেই মহটোৰ বাবে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এতিয়া বৰ্তমান ইয়ে আছে ন? এটা মহে আছে আৰু মাইকী মহ নাই। পোৱালি দুটা কেনেকুৱা হৈছে? দুটা আছে আৰু ঠিকে আছে বাৰু।
সেয়া শিঙৰ গঠন আপোনালোকে দেখিছে বহুত সুন্দৰ মহ তাৰ যুঁজ দেখিছে বাৰু ভালে যুঁজে বাৰু তো অহা বছৰ 2027 আমি আকৌ যুঁজ এখন চাব পাম ইয়াৰ তোমালোকেতো মুৰিয়া নামাৰা যুঁজৰ টাইমত তো মহটো আপোনালোকে দেখিলে ভাল লাগিল বহুত সুন্দৰ এটা মহ তো ৰাইজে বহুত দিন দেখা নাই আৰু বহুত দিনৰ পিছত তো আপোনালোকে চাওক বৰদলৰ মহটো এতিয়াতো পথাৰত আনিলে কামুৰি খায় ন খায় ন এইফালে ওখ যে জেগাটো ঘাঁহটো হয় পানী ঘাঁহটো নাখায় এতিয়া হয় প্ৰমোদ বহুত দিনৰ পিছত মইতো দেখিলা স্বাস্থ্য পাতি কেনেকুৱা দেখিছে ভালে হৈ আছে আৰু যিকেইটা মহ চাইছোঁ প্ৰতিটো মহৰ স্বাস্থ্য ধুনীয়া হৈ আছে এতিয়া গৰম দিনত স্বাস্থ্যটো ভাল হয় ন কাৰণটো কোমল নতুন ঘাঁহ আহে যে হয় আৰু গা কোমল হ'লে মানে গৰম জীৱন বাঢ়ে গা কোমল হয় হয় তেতিয়া স্বাস্থ্য বাঢ়ে আৰু নতুন ঘাঁহ ওলায় নতুন ঘাঁহটো খাব পাই মহৰ স্বাস্থ্য পাতি বৰ্তমান ভালে হৈ আছে ঠিকে আছে বাৰু ৰাইজে আশীৰ্বাদ কৰিব মইতো ভালে থাকক এতিয়া সদায় পিছচাইডটো বাঢ়ে হয় কমে হয় লাহে লাহে ভাদ মাহৰ পৰা পিছচাইডটো কমিব আগচাইডটো বাঢ়িব হয় এটা মহৰ নিয়ম তা ভাইটিজনক আমি ধন্যবাদ দিছোঁ ইমান গৰমতো আমাৰ লগত পথাৰত আহি মহটো ধুনীয়াকৈ দেখালে এতিয়া ৰাইজক দেখালে তে বহুত সুন্দৰ হৈ আছে তে ভাইটি ঠিক আছে এৰি দিছোঁ এই ইমান গৰমতো তুমি আমাক ইমানখিনি টাইম দিয়াৰ বাবে ভাল লাগিল ঠিক আছে পানীত পেলোৱা তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সুন্দৰ কমেণ্ট এটা কৰিব আজি বৰদলৰ মহটো চালোঁ বৰদলে কৈ আছিলে মহটো বেচিব আজি মই মহৰ মালিকৰ ল'ৰাৰ পৰা জানিলোঁ মহটো থাকিব তো অহা বছৰ ৰাইজে যুঁজ দেখা পাব বহুত সুন্দৰ মহটো তো আজিলৈ আহিছোঁ নতুন ভিডিঅ'ৰ লগত তো অসমৰ ৰাইজক লগ পাম তো আজিলৈ বাই